আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে নমস্কাৰ আপোনালোকে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ভিডিঅ'টো দেখা পাইছে য'ত তেখেতে ঘোষণা কৰিছে যে আসাম পুলিচৰ বাবে মিনিমাম 4000 পোষ্টৰ বাবে ভেকেন্সি ওলাব বাট তেখেতে এটো কৈছে মিনিমাম বুলি কৈছে মানে অন্তত 4000 পোষ্ট মানে বেছিও হ'ব পাৰে ওকে তো হেতু কাৰণে আপোনালোকে এই পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰি দিব লাগে আৰু আমি আগতে কি দেখা পাইছো যে যিসকল ব্যক্তিয়ে বা যিসকল ষ্টুডেন্টছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম পুলিচৰ বাবে প্ৰস্তুতি কৰে তেখেতসকলে ৰিটেন এক্সামটো কাৰণে ইমান গুৰুত্ব নিদিয়ে তেখেতসকলে ফিজিকেলৰ ওপৰত বেছি গুৰুত্ব দিয়ে তো হেতু কাৰণে কি হৈ যায় তেখেতৰ যিখিনি ফিজিকেল টেষ্ট থাকে ৰানিং হওক বা বিভিন্ন যিখিনি ফিজিকেল টেষ্ট থাকে তাত তেখেতসকলৰ ক্লিয়াৰ হৈ পেলাই যায় বাট ৰিটেন এক্সামটো তেখেতসকলে ভাবাৰ দৰে ভাল ফলাফল উপভোগ কৰিব নোৱাৰে তো হেতু কাৰণে মই এটো কম যে আপোনালোকে যি প্ৰস্তুতি কৰি আছে ফিজিকেলৰ কাৰণে এটো কৰি থাকক কোনো প্ৰবলেম নাই কিয়া বাট লগতে ৰিটেন এক্সামটোৰ কাৰণে আপোনালোকে ভালদৰে প্ৰস্তুতি আৰম্ভ কৰক আৰু হেতু কাৰণে আমি ভাদ্ৰা আইএছ একাডেমিয়ে আসাম পুলিচৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে এটা বহুত স্পেশাল কোৰ্স লঞ্চ কৰিছো আৰু এই কোৰ্স আমাৰ নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব আমি অলৰেডি এডিআৰই ক্লাसेस কৰি আছো আৰু লগতে আসাম পুলিচৰ এই স্পেশাল কোৰ্সটো নৱেম্বৰ মাহতে আৰম্ভ হৈ যাব আৰু এই কোৰ্সৰ ফিজ একদম সামান্য ৰখা হৈছে যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই কোৰ্সৰ সুবিধা উপভোগ কৰিব পাৰে অধিক জানিবৰ বাবে আপোনালোকে আমাক ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰ হৈছে 8638391721 ধন্যবাদ